এভৰিৱান সকলোকে পুনৰবাৰ ই কুহিপাতলৈ স্বাগতম জনাইছো লগতে আজি ক্লাছলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি গুৱাহাটী হাইকোৰ্টৰ জেডব্লিউ পৰীক্ষাৰ কাৰণে এটা ৰিভিজন সিৰিজ ষ্টাৰ্ট কৰিছো তাৰ আজি ক্লাছ নম্বৰ 2 অলৰেডি আমি যোৱা ক্লাছত 10টা এমসিকিউ ডিসকাস কৰিলো আজিৰ ক্লাছতো তেনেকে আমি 10টা এমসিকিউ ডিসকাস কৰিম 10টা এই কাৰণে ৰাখিছো কাৰণ এই সেশন বিলাক বা এই ক্লাস বিলাক শৰ্ট হ'ব সো দ্যাট আপোনালোকে জলদি জলদি ৰিভিজন বোৰ কমপ্লিট কৰিব পাৰে সো বলক ইয়াতে 10টা এমসিকিউ আমি আজি ডিসকাস কৰো কন্টেম্প্ট অফ হাই কোৰ্ট ইজ ডিফাইন্ড আন্ডাৰ ইয়াতে কি সুধিছে ইয়াতে আমাক সুধিছে যে কন্টেম্প্ট অফ হাই কোৰ্ট আমাৰ সংবিধানৰ কোনটো আৰ্টিকলত আছে নহলে কোনখন এক্টত আছে এইটো কথা আমাক সুধিছে এতিয়া কন্টেম্প্ট অফ কোৰ্ট মানে কি জানেনে কন্টেম্প্ট অফ কোৰ্ট মানে হৈছে কোৰ্টক অবমাননা কৰা ডিসঅবে কৰা নাইবা ডিসরেসপেক্ট কৰা কা কোৰ্ট অফ ল এইটো কাম আমি কৰিব নোৱাৰো যদি এইটো আমি কৰো তেতিয়া হলে আমাৰ ওপৰত কি লগাব পাৰে আমাক পানিশো কৰিব পাৰে কোৰ্টখনে ঠিক আছে কোৰ্টে আমাক পানিশো কৰিব পাৰে এতিয়া কন্টেম্প্টৰ ভিতৰত আমাৰ দুটা কন্টেম্প্ট থাকে ওয়ান ইজ সিভিল কন্টেম্প্ট এটা হল আমাৰ সিভিল কন্টেম্প্ট আৰু এটা হল আমাৰ ক্ৰিমিনেল কন্টেম্প্ট সিভিল কন্টেম্প্ট আৰু ক্ৰিমিনেল কন্টেম্প্ট তাৰ মানে আমি এতিয়া সিভিল কন্টেম্প্ট বুলি কম যদি আমি উইলফুল কোৰ্টৰ অৰ্ডাৰ এটাক যদি আমি উইলফুলি ডিসঅবে কৰো মানে আমাৰ নিজা মৰ্জি মতে আমি কি কৰিছো ডিসঅবে কৰিছো আমি অবমাননা কৰিছো তেতিয়া হলে হেতুক আমি কি বুলি ধৰিম হেতুক আমি ধৰিম সিভিল কন্টেম্প্ট বুলি ক্ৰিমিনেল কন্টেম্প্টত কেনেকুৱা যদি কোৰ্টখনক বা কোৰ্টৰ প্ৰসিডিংত আমি কিবা স্কেন্ডালাইজ কৰিছো ঠিক আছে তেতিয়া হলে আৰু তেনেকুৱা আমি কিবা মেটেৰিয়েল পাবলিশ কৰিছো publishing material that scandalizes court or its proceeding কোৰ্টৰ proceeding নহলে কোৰ্টখনক আমি disrespectfully কিবা এটা কৈছো কিবা এটা টুইটাৰত টুইট কৰিছো কিবা এটা পোষ্ট লিখিছো যাৰ কাৰণে কোৰ্টৰ গৰিমা ভংগ হৈ যায় তেনেকুৱা ক্ষেত্ৰত আমাৰ ওপৰত লাগিব পাৰে ক্ৰিমিনেল কন্টেম্প্ট আৰু যদি আমি উইলফুলি কোৰ্টৰ অৰ্ডাৰ এটা ডিসঅবে কৰো তেতিয়া হলে আমাৰ ওপৰত লাগিব পাৰে সিভিল কন্টেম্প্ট ওকে তো এতিয়া অপশনত আমাক কি দিছে আৰ্টিকল 215 আৰ্টিকল 129 কন্টেম্প্ট অফ কোৰ্ট এক্ট 1971 আৰু আৰ্টিকল 226 ইয়াতে আমি এটা কথা জানো যে আৰ্টিকল 226 কি হয় হাই কোৰ্টৰ ৰিট ইস্যুইং পাৱাৰ যোৱা ক্লাছত আমি পঢ়িছিলো হাই কোৰ্টৰ আমাৰ ফান্ডামেন্টাল ৰাইট নাইবা লিগেল ৰাইট ভায়োলেট হলে আমি আৰ্টিকল 226 ইউজ কৰি পিনে হাই কোৰ্টৰ ওচৰ চাপিব পাৰো ওকে এতিয়া আৰ্টিকল 215 ত আমাক কি কৈছে যে আৰ্টিকল 215 ত কৈছে যে আমাৰ হাই কোৰ্টখন মন্দি শুনিব আমাৰ হাই কোৰ্টখন কি হয় কোৰ্ট অফ ৰেকৰ্ডো হয় হাই কোৰ্ট আমাৰ কি হয় কোৰ্ট অফ ৰেকৰ্ডো হয় কোৰ্ট অফ ৰেকৰ্ড মানে কি ইয়াৰে যিমান বিলাক প্ৰসিডিং থাকিব বা যিমান বিলাক জাজমেন্ট ইয়াতে দিয়া হ'ব সেইবিলাক পাৰ্মানেন্টলি কি কৰা হ'ব প্ৰিজাৰ্ভ কৰা হ'ব এইটোৱে এটা এই ৰেকৰ্ড খিনিয়ে এই প্ৰসিডিং খিনিয়ে এই জাজমেন্ট খিনিয়ে এটা নিজৰ মাজতে কি ৰাখে এভিডেন্সিয়াৰী ভ্যালু ৰাখে এভিডেন্সিয়াৰী ভ্যালু এটা ৰাখে সেই কাৰণে আমি হাই কোৰ্টক কি বুলি কওঁ কোৰ্ট অফ ৰেকৰ্ড বুলিও কওঁ মই কি কলো যে ইয়াতে যিমান বিলাক জাজমেন্ট শুনোৱা হ'ব যিমানখিনি প্ৰসিডিং হ'ব সেইখিনি হাই কোৰ্টখনে কি কৰিব পাৰ্মানেন্টলি প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰে আৰু সেই প্ৰসিডিং বা সেই জাজমেন্ট খিনি এটা নিজৰ মাজতে এভিডেন্সিয়াৰী ভ্যালু ৰাখে যদি পিছত কেতিয়াবা হেতু এজ এভিডেন্স প্ৰডিউস কৰিব লগা হয় হেতু কৰিব পাৰে দ্যাট মিন্স কোৰ্ট অফ ৰেকৰ্ড ওকে এতিয়া আৰ্টিকল 129 ত সুপ্ৰিম কোৰ্টক কি কোৱা হৈছে সুপ্ৰিম কোৰ্টক কোৰ্ট অফ ৰেকৰ্ড বুলি কোৱা হৈছে
গতিকে আপোনালোকক যদি এক্সামত সুধে যে কোৰ্ট অফ ৰেকৰ্ড অনলি সুপ্ৰিম কোৰ্টে হয় নেকি হেতু ইনকাৰেক্ট হ'ব কোৰ্ট অফ ৰেকৰ্ড হাই কোৰ্টও কোৰ্ট অফ ৰেকৰ্ড হয় সুপ্ৰিম কোৰ্টও কোৰ্ট অফ ৰেকৰ্ড হয় ওকে এইখিনিলৈকে ক্লিয়াৰ হৈছে এতিয়া ইয়াতে মন কৰিব যে এই যেটো আমি কোৰ্ট অফ ৰেকৰ্ড হাই কোৰ্টৰ কোৰ্ট অফ ৰেকৰ্ড বুলি দেখা পালো ইয়াৰে আন্ডাৰত সংবিধানে আমাক এইটো পাৱাৰ দিয়ে মানে হাই কোৰ্টখনক এইটো পাৱাৰ দিয়ে যদি কোনবাই এই কোৰ্ট অফ ৰেকৰ্ডক অবমাননা কৰে ডিসঅবে কৰে নাইবা ইয়াৰে গৰিমা ভংগ কৰে তেতিয়া হলে হাই কোৰ্টে ইয়াক পানিশো কৰিব পাৰে হাই কোৰ্টে কি কৰিব পাৰে ইয়াক পানিশো কৰিব পাৰে গতিকে জাস্ট বিকজ এই হাই কোৰ্টখন আমাৰ কোৰ্ট অফ ৰেকৰ্ড হয় সেই কাৰণে হাই কোৰ্টৰ হাতত এইটো অথৰিটি আছে যে হাই কোৰ্টে কন্টেম্প্ট অফ কোৰ্টৰ কাৰণে পানিশমেন্টও দিব পাৰে ডান এইখিনি হৈ গল তাৰ পিছত কন্টেম্প্ট অফ কোৰ্ট এক্ট এইখন এখন আইন হয় এই আইনখনৰ আন্ডাৰত কি দিয়া হৈছে যে কন্টেম্প্ট কি হ'ব হেতু ডিফাইন আৰু কোডিফাই কৰি দিয়া হৈছে যে কন্টেম্প্ট বুলিলে কোনখিনিক আমি কন্টেম্প্ট বুলি কম বা কি বিষয় বা কি কেনেকুৱা মেটাৰবোৰ কন্টেম্প্ট অফ কোৰ্টৰ আন্ডাৰত আহিব ওকে ডিফাইন এন্ড কোডিফাই কৰা হৈছে গতিকে ইয়াতে আমাক কোৱেশ্চনত কি সুধিছে কোৱেশ্চনত এইটো সুধিছে যে কন্টেম্প্ট অফ হাই কোৰ্ট ইজ ডিফাইন্ড আন্ডাৰ কোড ডিফাইন কৰা হৈছে ইয়াত কন্টেম্প্ট অফ কোৰ্ট এক্ট 1971 ওকে 1971 কিন্তু ইয়াতে কোৰ্ট অফ ৰেকৰ্ডত ইয়াতে এইটো আমাক পাৱাৰ দিয়ে যে যদি কোনবাই কন্টেম্প্ট কৰে তেতিয়া হলে এই কোৰ্ট অফ ৰেকৰ্ড খনে বা হাই কোৰ্ট খনে বা সুপ্ৰিম কোৰ্ট খনে কি কৰিব পাৰে ইয়াক পানিশমেন্টটো দিব পাৰে ডান ওকে নেক্সট the original jurisdiction of high court includes এতিয়া সুধিলে যে অৰিজিনেল জুৰিসডিকশন হাই কোৰ্টৰ অৰিজিনেল জুৰিসডিকশনৰ ভিতৰত কোন কেইটা মেটাৰ ইয়াতে আহিব অৰিজিনেল জুৰিসডিকশন মানে কি বুজো আমি যে ফাৰ্স্ট ইনস্টেন্সত কেছটো কোট শুনা হ'ব কেছটোৰ শুনানি হ'ব প্ৰথমতে হাই কোৰ্টখনত হেতু হাই কোৰ্টৰ অৰিজিনেল জুৰিসডিকশন যোৱা ক্লাছত আমি পঢ়িছিলো সুপ্ৰিম কোৰ্টৰ অৰিজিনেল জুৰিসডিকশন যে দুখন ষ্টেটৰ মাজত যদি বিবাদ হয় সেন্টাৰ আৰু ষ্টেটৰ মাজত যদি বিবাদ হয় তেতিয়া হলে প্ৰথমতে ফাৰ্স্ট ইনস্টেন্সতে কোনে শুনিব সেই কেছটো সুপ্ৰিম কোৰ্টলৈ যাব কাৰণ সুপ্ৰিম কোৰ্টৰ অৰিজিনেল জুৰিসডিকশন আছে এতিয়া হাই কোৰ্টখনৰ অৰিজিনেল জুৰিসডিকশন কাৰ ওপৰত আছে প্ৰথমটো দিছে ইলেকশন অফ এমপিজ ইয়াতে মনত ৰাখিব ইলেকশন হয় ইলেকশন ডিসপিউট অফ এমপিজ মেম্বাৰ অফ পাৰ্লিয়ামেন্টৰ ক্ষেত্ৰত যদি কিবা এনেকুৱা ইলেকশন ৰিলেটেড বিবাদ এৰাইজ হয় তেতিয়া হলে হেতু হাই কোৰ্টৰ অৰিজিনেল জুৰিসডিকশনৰ আন্ডাৰত নাহে কাৰণ আমাক কি কৰিছে আৰ্টিকল 329 বি এইটো কৈছে যে ইলেকশন ৰিলেটেড মেটাৰ্স বিলাকত ইলেক্টৰেল মেটাৰ্স বিলাকত কি কৰিছে স্পেশাল ট্ৰিবিউনেল বা ইলেকশন কমিশন আছে তাৰ কাৰণে ইলেকশন পেটিশন দিব পাৰে তেনেকুৱা ধৰণৰ কি কৰা হৈছে ব্যৱস্থা কৰা হৈছে আৰ্টিকল 329 এইটো কৈছে যে কোৰ্টে ইলেক্টৰেল মেটাৰ বিলাকত কি নকৰিব ইন্টাৰফেয়াৰ নকৰিব তথাপি যদি এনেকুৱা কিবা ইলেকশন ৰিলেটেড ডিসপিউট এৰাইজ হয় তেতিয়া হলে ইলেকশন পেটিশন ফাইল কৰিব পাৰে হাই কোৰ্টত কি কৰিব পাৰে ইলেকশন পেটিশন ফাইল কৰিব লাগিব ইলেকশন পেটিশন আৰু আন্ডাৰ এপিলেট জুৰিসডিকশনৰ থ্ৰুৰে ইয়াক লৈ যাব পৰা যাব ক'ত সুপ্ৰিম কোৰ্টলৈ লৈ যাব পৰা যাব কিন্তু আমাৰ কোৱেশ্চনটো হৈছে যে অৰিজিনেল জুৰিসডিকশন আছে নেকি প্ৰথমতেই শুনিব নেকি প্ৰথমতে নুশুনে প্ৰথমতে শুনা নহব কাৰণ কিয় কাৰণ আৰ্টিকল 329 বি ক্লজ বি কোৰ্ট সমূহক কি কৰিছে ইলেক্টৰেল মেটাৰ সমূহৰ পৰা অকমান দূৰত থাকিব দিছে স্পেশালি ইলেকশন ডিসপিউট ৰিলেটিং টু এমপি বিলাকৰ তাৰ কাৰণে ইলেকশন কমিশন আছে ইলেকশন পেটিশন ফাইল কৰিব লাগিব হাই কোৰ্টত আৰু এপিলেট জুৰিসডিকশনৰ সহায়তহে সেইখন সুপ্ৰিম কোৰ্টলৈ যাব ওকে অনলি ইয়াতে মন কৰিব অনলি আমাৰ প্ৰেসিডেন্ট এন্ড ভাইস প্ৰেসিডেন্ট ইলেকশন অনলি প্ৰেসিডেন্ট আৰু ভাইস প্ৰেসিডেন্টৰ ইলেকশন ডিসপিউট খিনিয়ে কোট শুনা হ'ব এক্সক্লুসিভলি শুনা হ'ব সুপ্ৰিম কোৰ্টত অনলি প্ৰেসিডেন্সিয়েল ইলেকশন আৰু ভাইস প্ৰেসিডেন্সিয়েল ইলেকশন ৰিলেটেড যদি কিবা ডিসপিউট হয় যদি কিবা বিবাদ হয়
তেতিয়াহলে সেইটো সুপ্ৰিম কোৰ্টে শুনিব তাৰ পিছত কলে ডিসপিউট বিটুইন স্টেটস ইয়াতে কৈ দিলে ডিসপিউট বিটুইন স্টেটস অকমান আগতে মই কৈ আহিলো এইটো অৰিজিনেল জুৰিসডিকশনৰ আন্ডাৰত আহিব কিন্তু সুপ্ৰিম কোৰ্টৰ হে অৰিজিনেল জুৰিসডিকশনৰ আন্ডাৰত আহিব হাই কোৰ্টৰ অৰিজিনেল জুৰিসডিকশনৰ আন্ডাৰত এইটো নাহিব ইয়াতে স্টেট দেখি পিনে আপোনালোকে এইটো নাভাবিব যে স্টেট দুখনৰ মাজত যদি কেতিয়াবা বিবাদ হয় কেতিয়াবা কাজিয়া লাগে সেই কাজিয়াখন সলভ হ'ব সুপ্ৰিম কোৰ্টত সুপ্ৰিম কোৰ্টে প্ৰথমতে ফাৰ্স্ট ইনষ্টেন্সতে শুনানি সুপ্ৰিম কোৰ্টত হ'ব সেইখন হাই কোৰ্টলৈ নাযায় কিন্তু এনেকুৱা কি মেটাৰ আছে যেটো ডাইৰেক্টলি হাই কোৰ্টে প্ৰথমতে শুনিব ওকে ইয়াতে দিলে এপিলছ অনলি মানে এইটো এপিলেট জুৰিসডিকশনৰ কথা কৈছে এপিলেট জুৰিসডিকশনৰ কথা কৈছে যাৰ সহায়ত আমি এপিল কৰি পিনে হায়াৰ কোৰ্টখনলৈ লৈ যাব পাৰো আৰু কৈছে এডমিৰেলটি মেটাৰ্স এইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ এইটো হ'ব কাৰেক্ট আনসাৰ এডমিৰেলটি মেটাৰ্স মানে কি হয় এডমিৰেলটি লজ কিছুমান থাকে যেনেকুৱা যিবিলাক মেৰিটাইম ল আছে যিবিলাক মেৰিটাইম ল আছে মেৰিটাইম ল যিবিলাক আছে এই ল বিলাকৰ ৰিলেটেড যদি কিবা ইস্যু এৰাইজ হয় ঠিক আছে যেনেকে ধৰি লওক শিপ ওনাৰশিপ হৈ গল কাৰ্গো ডেমেজ হৈ গল এনভাইৰনমেন্টাল পলিউশন কিবা হৈ গল ঠিক আছে সিৰ কাখত ওকে সিট কিবা সাগৰত কিবা কলিজন হৈ গল তেনেকুৱা বিলাক মেটাৰ্স গভৰ্ন কৰা হয় এই মেৰিটাইম ল বিলাকৰ আন্ডাৰত আৰু ইয়াক লৈ যদি কিবা ডিসপিউট এৰাইজ হয় তেতিয়া সেই মেটাৰটো হাই কোৰ্ট খনৰ ওচৰত ফাৰ্স্ট ইনষ্টেন্সতে যাব সেই মেটাৰটো সেই স্টেট খনৰ হাই কোৰ্ট খনৰ ওচৰত প্ৰথমবাৰতে তাত শুনানি কৰা হ'ব ঠিক আছে গতিকে এডমিৰেলটি মেটাৰ্স সমূহৰ ওপৰত হাই কোৰ্টৰ অৰিজিনেল জুৰিসডিকশন থাকিব ঠিক আছে বুজি পালে এইখিনি ওকে নেক্সট কোৱেশ্চন হু এডমিনিষ্টাৰ্স oath to a high court judge এতিয়া হাই কোৰ্টৰ জাজ এজনে কাৰ আগত শপত গ্ৰহণ কৰিব এইটো ইজি কুৱেশ্চন হয় কাৰণ এইটো আমি কথা বহুতবাৰ পাতিছোৱে আৰ্টিকল মনত ৰাখিব 219 আন্ডাৰত হাই কোৰ্টৰ জাজে সেই ৰাজ্যখনৰ গভৰ্ণৰৰ আগত ৰাজ্যপালৰ আগত শপত গ্ৰহণ কৰিব ওকে আৰু যদি গভৰ্ণৰ কিবা কাৰণত এবসেন্ট থাকে তেতিয়াহলে গভৰ্ণৰে appoint কৰি থৈ যাব তেখেতৰ আগত শপত গ্ৰহণ কৰিব পাৰিব নেক্সট লোক আদালত derive legal authority from ইয়াতে সুধিলে লোক আদালতৰ কথা লোক আদালতৰ নাম আপোনালোকে নিশ্চয় শুনিছে এতিয়া লোক আদালতে কৰ পৰা নিজৰ আইনী অধিকাৰ লাভ কৰে আইনী অধিকাৰ কৰ পৰা লাভ কৰে ইয়াতে মনত ৰাখিব আমাক ডিপিএছপিত এটা আমি ডিপিএছপি পঢ়ো আৰ্টিকল 39A আৰ্টিকল 39A এৰ আন্ডাৰত কি কোৱা হয় যে আমি ফ্ৰী লিগেল এইড প্ৰভাইড কৰিব লাগে হয়নে ফ্ৰী লিগেল এইড প্ৰভাইড কৰিব লাগে যিসকল ব্যক্তিয়ে আইনী প্ৰক্ৰিয়া বা আইনী সহায় লবলৈ ইমান বেছি কেপেবল নহয় সেই সকল মানুহক ফ্ৰীলি আমি লিগেল এইড সমূহ প্ৰভাইড কৰিব লাগে আৰু এইটোৰ কাৰণে এই ডিপিএছপি টোক ইমপ্লিমেন্ট কৰিবলৈ এখন আইন আহিছিল সেইখন হল লিগেল সাৰ্ভিস অথৰিটিজ এক্ট 1987 লিগেল সাৰ্ভিস অথৰিটিজ এক্ট 1987 আৰু এই এক্টখনে এই লোক আদালত সমূহক কি প্ৰভাইড কৰিছে স্ট্যাটুটৰী স্ট্যাটাস এটা প্ৰদান কৰিছে স্ট্যাটুটৰী স্ট্যাটাস এটা প্ৰদান কৰিছে স্ট্যাটুটৰী স্ট্যাটাস এটা দিছে আৰু এই স্ট্যাটুটৰী এতিয়া যদি আপোনালোকক খুদে যে লোক আদালত কেনেকুৱা টাইপৰ বডি হয় লোক আদালত এটা আমি ক'ব লাগিব স্ট্যাটুটৰী বডি হয় কাৰণ সংবিধানে ইয়াক অথৰিটি দিয়া নাই ভাৰতীয় ন্যায় সংহিতা ইয়াক অথৰিটি দিয়া নাই বা ইণ্ডিয়ান এভিডেন্স এক্টে ইয়াক অথৰিটি দিয়া নাই ই ফৰ্ম হৈছে এখন এক্টৰ জৰিয়তে এখন আইনৰ জৰিয়তে আৰু সেই আইনখন হল লিগেল সাৰ্ভিস অথৰিটিজ এক্ট 1987 আৰু এই স্ট্যাটুটৰী স্ট্যাটাসটো যেতিয়া প্ৰভাইড কৰা হল লিগেল অথৰিটি খিনি যেতিয়া দিয়া হল এতিয়া মন কৰিব এই লোক আদালতে দিয়া জাজমেন্ট বিলাক ইয়াতে আসলতে জাজমেন্ট বুলি নকয় ইয়াতে এৱাৰ্ডছ বুলি কয় এৱাৰ্ডছ মানে জাজমেন্টে হয় কিন্তু আমি লোক আদালত বিলাকৰ ক্ষেত্ৰত এৱাৰ্ড বুলি কও বা ডিস্ট্ৰিক্ট কোৰ্ট সমূহৰ ক্ষেত্ৰত বা সাবঅৰ্ডিনেট কোৰ্ট সমূহৰ ক্ষেত্ৰত এৱাৰ্ড টাৰ্মটো ইউজ কৰো আৰু এই আইনখনে কি কৰিলে যিহেতু লিগেল অথৰিটি ডিৰাইভ কৰে এই আইনখনৰ পৰা
ইয়াৰ পৰা প্ৰদান কৰা এৱাৰ্ডছ খিনি ইকুইভেলেন্ট হৈ যায় কিহৰ লগত ইকুইভেলেন্ট হ'ব ইকুইভেলেন্ট অফ সিভিল কোৰ্টৰ শুনানিৰ লগত বা ডিক্ৰীৰ লগত ওকে মেকিং ইট লিগেল আৰু লিগেল ফাইনেল আৰু বাইণ্ডিং ওকে লিগেল ফাইনেল আৰু বাইণ্ডিং ডান নেক্সট কুৱেশ্যন which article declares high court as a court of record এই মাত্ৰ আমি পঢ়ি আহিলো হয়নে কাৰণ এই ফাৰ্স্ট কুৱেশ্যনটোৱে আহিছিলে যে কোৰ্ট অফ ৰেকৰ্ড ৰিলেটেড আমি বহুতখিনি ডিসকাশন কৰিলো গতিকে ইয়াৰে আনসাৰটো আমি জানো আনসাৰ হ'ব আৰ্টিকল 215 কিন্তু বাকি কেইটা আৰ্টিকলও আমি অকমান পঢ়ি চাও 214 যোৱাকালি ক্লাছতো আমি 214 কৰিছিলো ইয়াতে কোৱা হৈছে সেইকাৰণে এই সিৰিজটোৰ নাম ৰেপিড ৰিভিজন সিৰিজ সো দ্যাট আপোনালোকে এই বস্তুখিনি আপোনালোকৰ মাইন্ডত সোমাই যায় পৰীক্ষাত সুধিলে একেবাৰে আপোনালোকৰ কাৰণে টাফ নহয় আনসাৰ কৰিব ওকে সো আৰ্টিকল 214 ত কি কোৱা হৈছে যে there shall be a high court for each state there shall be a high court for each state প্ৰত্যেকখন ৰাজ্যৰ কাৰণে এখনকে হাইকোৰ্ট থাকিব কিন্তু ইয়াতে এটা কথা আৰু মনত ৰাখা উচিত আপোনালোকে যে সেইদিনা মই কোৱা নাছিলো 7 কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ 1956 ৰ জৰিয়তে এইটো কোৱা হৈছে যে এইটো কি কোৱা হৈছে এইটো কোৱা হৈছে যে এখন হাইকোৰ্ট সেম হাইকোৰ্ট ফৰ মাল্টিপল স্টেটস সেম হাইকোৰ্ট হ'ব পাৰে দুখনতকে বেছি ষ্টেটৰ কাৰণেও বা এখন হাইকোৰ্টৰ কাৰণে যে এখনে হাইকোৰ্ট থাকিব তেনেকুৱা নহয় 7 কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ জৰিয়তে এইটো কোৱা হ'ল যে সেম হাইকোৰ্টখন মাল্টিপল ষ্টেটৰ কাৰণেও হ'ব পাৰে ঠিক আছে সিঙ্গল এখন হাইকোৰ্ট হ'ব পাৰে যেনেকুৱা আমাৰ গুৱাহাটী হাইকোৰ্ট 4খন ষ্টেট ইয়াতে সোমাই আছে হয়নে আপোনালোকে কমেন্ট কৰিব যে গুৱাহাটী হাইকোৰ্টৰ আন্ডাৰত কোনকেইখন ষ্টেট আছে ঠিক আছে তাৰ পিছত আৰ্টিকল 15 টো আমি পঢ়িলো আৰ্টিকল 16 ত কি কোৱা হৈছে আৰ্টিকল 16 ত এটা ইম্পৰ্টেন্ট কথা কোৱা হৈছে যে এভৰি হাইকোৰ্ট shall consist of chief justice আৰু আদাৰ জাজেছ ইয়াতে মন কৰিব যে হাইকোৰ্ট এখনত আৰ্টিকল 216 এ কয় যে হাইকোৰ্ট এখনত কোন কোন থাকিব লাগিব হাইকোৰ্ট এখনত থাকিব লাগিব চিফ জাস্টিস অফ দ্যাট হাইকোৰ্ট প্লাস লগতে জাজ থাকিব লাগিব এতিয়া কথা হল কিমানজন জাজ আমি ৰাখিব পাৰো এইটো কোনে নিৰ্ধাৰিত কৰিব জানে নে এইটো নিৰ্ধাৰিত কৰিব আমাৰ প্ৰেসিডেন্টে মানে আৰ্টিকল 216 এ এইটো কথা কৈছে যে প্ৰত্যেকখন হাইকোৰ্টৰে এজনকে চিফ জাস্টিস থাকিব লাগিব লগতে আদাৰ জাজেছ থাকিব লাগিব কিন্তু প্ৰেসিডেন্টে হেতু টাইম টু টাইম চেঞ্জ কৰি থাকিব পাৰে ঠিক আছে প্ৰেসিডেন্টে সময় অনুসৰি বা যিমান নেসেসাৰী হয় সিমান সংখ্যাৰ কি ৰাখিব পাৰে জাজৰ নাম্বাৰ সিমান ৰাখিব পাৰে আৰ্টিকল 216 এ এইটো কথা কৈছে গতিকে প্ৰত্যেকখন হাইকোৰ্টৰ কাৰণে আপোনালোকে জাজৰ সংখ্যা বেলেগ বেলেগ দেখা পাব হয়নে এইটো কথা কৈছে ফিক্স নাম্বাৰ এটা নাই এনেকুৱা কোৱেশ্চন ষ্টেটমেন্ট বনায়ো সুধি দিব পাৰে আপোনালোকক আৰু আৰ্টিকল 217 এ এইটো কথা কৈছে যে ইয়াতে আৰ্টিকল 217 এ এইটো কথা কৈছে যে হাইকোৰ্টৰ জাজ সমূহৰ এপইন্টমেন্ট কাৰ দ্বাৰা হ'ব এপইন্টমেন্ট হ'ব প্ৰেসিডেন্টৰ দ্বাৰা এপইন্টমেন্ট হ'ব প্ৰেসিডেন্টৰ দ্বাৰা এইটো কেতিয়াও নাপাহৰিব হাইকোৰ্ট বুলি কলে আপোনালোকে গভৰ্ণৰলৈ লৈ নাহিব প্ৰেসিডেন্টৰ দ্বাৰাই এপইন্টমেন্ট হ'ব কলেজিয়াম সিস্টেম থাকে হাইকোৰ্ট বিলাকতো থাকে সেই কলেজিয়াম সিস্টেমে ৰেফাৰ কৰিব নামবিলাক ৰিকমেন্ড কৰিব টু দা সুপ্ৰিম কোৰ্ট কলেজিয়াম আৰু সুপ্ৰিম কোৰ্ট কলেজিয়ামে ৰেফাৰ কৰিব আমাৰ প্ৰেসিডেন্টলৈ আৰু প্ৰেসিডেন্টে ফৰ্মেলি এপইন্ট কৰিব ওকে নেক্সট কোৱেশ্চন appointment of high court judges is made by president after consultation with এতিয়া next question টো হেতু হল যে ইয়াতে তো প্ৰেসিডেন্টে এপইন্ট কৰিব আৰ্টিকল 217 ৰ আন্ডাৰত after consultation with কাৰ লগত এতিয়া কনসাল্ট কৰিব লাগিব এতিয়া অপচন সকল চাওক অপচন বিলাক চাওক গভৰ্ণৰ only এটোটো কাটিব পাৰো only দিলে অকমান দুবাৰকে ভাবিব আপোনালোকে কিন্তু only গভৰ্ণৰৰ লগত এপইন্টমেন্ট কৰিয়ে ডিসকাশন কৰিয়ে এপইন্ট কৰিব নেকি তেনেকুৱা হ'ব নোৱাৰে চিফ জাস্টিস অফ ইন্ডিয়া only নো এটো only দি দিলে নহব কাৰণ যিমানখিনি ৰিকমেন্ডেশন কৰে
CJI থাকে কিন্তু CJI লগত কলেজিয়াম থাকে 4জন মেম্বাৰ আৰু থাকে সিনিয়ৰ মোষ্ট জাজসমূহ থাকে গতিকে অনলি দিলে নহব গভৰ্ণৰ এণ্ড চিফ জাষ্টিস অফ হাই কোৰ্ট এইটোতো আমি অকমান ডাউট আছে ইয়াতে চাবক গভৰ্ণৰৰ লগত কৰিব চিফ জাষ্টিস অফ ইণ্ডিয়া থাকিব আৰু চিফ জাষ্টিস অফ দ্য হাই কোৰ্ট সেই হাই কোৰ্ট খনৰ চিফ জাষ্টিস আৰু ইয়াতে চিফ জাষ্টিস যে দেখিছে ইয়াৰে লগত কলেজিয়ামো কিন্তু থাকিব ঠিক আছে ইয়াৰে লগতো হাইকোৰ্টৰ কলেজিয়ামো থাকিব অকলে ডিসিজন নলয় এটো এটা টিম থাকে ডিসকাশন হয় প্ৰপাৰ আৰু তাৰ পিছত হাইকোৰ্টৰ কলেজিয়ামে সুপ্ৰিম কোৰ্টৰ কলেজিয়ামে লৈ নাম ৰেফাৰ কৰিব আৰু হাইকোৰ্টৰ কলেজিয়ামে ডিসকাস কৰিব গভৰ্ণৰৰ লগত আৰু চিফ জাষ্টিস অফ ইণ্ডিয়া তাৰ পিছত নামটো পঠাব প্ৰেসিডেন্টৰ তাত আৰু প্ৰেসিডেন্টে কৰিব এপইন্ট ওকে next question আমি চাও which writ is issued to produce a detained person before the court ইয়াতে writ সমূহ আমি almost discuss কৰিছোই mandamus মানে যোৱা ক্লাছতো কৈছিলো mandatory হিচাপত আপোনালোকে মনত ৰাখিব পাৰে mandatory মানে ইয়াতে কি কৰিব লেটিন ওয়ার্ড হয় সো ইয়াৰে মিনিং টু হল উই কমান্ড আমি কমান্ড দিম হাই কোর্ট খনে বা হায়ার কোর্ট এখনে আপোনাক কমান্ড কৰিব পাৰে টু পারফর্ম ইয়োর অফিশিয়াল ডিউটি যদি আপোনাৰ অফিশিয়াল ডিউটি এটা আপুনি ঠিকমতে পারফর্ম কৰা নাই তেতিয়া হলে আপোনাক কমান্ড কৰিব আৰু ইট ইজ ম্যান্ডেটৰি ফৰ ইউ to perform your public duty that is mandamus simple certiorari আমি কি কথা পাতিছিলো যে certiorari কি কৰিব পাৰে inferior court এখনৰ পৰা বা inferior authority এটাৰ পৰা higher court খনে কেছটো নিজৰ তাত লৈ আহিব পাৰে in order to quash them or to solve them ঠিক আছে যদি ইয়াতে দেখা পাই higher court খনে যে jurisdiction exceed কৰিছে বা lack of jurisdiction হৈছে বা তাত কিবাৰ lord ভুল হৈছে তেতিয়া হলে লৈ আহি কিয়ৰ কৰি দিব C is for certiorari C is for cure so নিজৰ তাত লৈ আহি হেতু solve কৰিব okay prohibition কি P is for prohibition P is for prevent যেতিয়া দেখা পাই হায়ার কোর্ট খনে যে jurisdiction exceed হৈ গৈছে সেই কোর্ট খনৰ হিমান অধিকাৰ ক্ষেত্ৰ নহয় যিমানটোলৈ কামটো কৰিছে তেতিয়া হলে হায়ার কোর্ট খনে কি কৰিব পাৰে ৰখাই দিব পাৰে প্ৰিভেন্ট কৰিব পাৰে যে আপুনি আপোনাৰ jurisdiction exceed নকৰিব হেতু wrong হ'ব আইনৰ সন্মুখত গতিকে হেতু তাত প্ৰিভেন্ট কৰিব পাৰে okay that is prohibition আৰু habeas corpus to produce the body of মানে যদি illegally detain কৰি ৰাখিছে তেতিয়া হলে কোৰ্টৰ সন্মুখত আপুনি detained person জনক কি কৰিব লাগিব produce কৰিব লাগিব and the court will verify the legality of the detention যে আপুনি illegally detain কৰি ৰাখিছে নেকি ঠিক আছে so ইয়াৰে correct answer কোনটো হ'ব habeas corpus to produce the body of ইয়াতে দিছে produce a detained person before the court কোৰ্টৰ সন্মুখত হাজিৰ কৰাব লাগিব ডিটেইন কৰি ৰখা ব্যক্তিজনক আৰু কোৰ্টে তেতিয়া ভেৰিফাই কৰিব যে আপুনি যে ডিটেইন কৰি ৰাখিছে whether your detention is legal or illegal ঠিক আছে next question the session court at district level mainly deals with session court district levelত court থাকে civil court session court আমি শুনো হয়নে গতিকে সেমে হয় কোৰ্টখন কিন্তু যদি সেই কোৰ্টখনে ক্রিমিনাল কেसेस বিলাক সলভ কৰে তেতিয়া হলে সেই কোৰ্টখনক কি বুলি কোৱা হয় সেশন কোৰ্ট বুলি কোৱা হয় very simple okay next question mob lynching resulting in death is punishable with ইয়াতে কৈছে mob lynching যেটো গণহত্যা বুলি আমি কওঁ হয়নে mob lynching ৰ বহুত আমি ঘটনা দেখি আছো বৰ্তমানো দেখি আছো অলপতে বাংলাদেশত হৈ গল হয়নে মানুহ এজনক মাৰি পেলালে জিন্দা জ্বলাই দিলে that is mob lynching এতিয়া আমাৰ BNS ৰ আন্ডাৰত ভাৰতীয় ন্যায় সংহিতা 2023 BNS ৰ আন্ডাৰত 2023 আহিছিলে আৰু ইয়াৰে section 103 clause 2 section 103 clause 2 এই সেকশনটোৰ আন্ডাৰত যদি 5 জন or more যদি 5 জন নাইবা তাতকে বেছি ব্যক্তিয়ে ঠিক আছে 5 জন নাইবা তাতকে বেছি ব্যক্তিয়ে যদি কিবা এটা মার্ডার কৰে on the ground of race caste religion sex place of birth language হৈ গল personal belief হৈ গল
তেতিয়া হলে সেই ব্যক্তিজনক কি দিয়া হ'ব সেই ব্যক্তিজনৰ BNSৰ আন্ডাৰত ডেথ অৰ লাইফ ইমপ্ৰিজনমেন্ট হ'ব পাৰে আৰু ডেথ অৰ লাইফ ইমপ্ৰিজনমেন্ট হ'ব পাৰে অলসো ফাইনো আপোনাৰ তাত লাগিব ঠিক আছে ফাইনো আপোনাৰ তাত লাগিব ঠিক আছে ইয়াতে কি কৈছে মব লিঞ্চিং ৰিজাল্টিং ইন ডেথ যদি ডেথ হৈ যায় তেতিয়া ডান ওকে নেক্সট কুৱেশ্যন আৰু আজি সেশনটোৰ লাষ্ট কুৱেশ্যন লাইভ ষ্ট্ৰিমিং অফ কোৰ্ট প্ৰচিডিং was first allowed by the Supreme Court in এতিয়া আমি দেখো যে সুপ্ৰিম কোৰ্টৰ নাইবা হাই কোৰ্টৰ কি হয় লাইভ ষ্ট্ৰিমিং হৈ থাকে হয়নে লাইভ আমি চাই থাকিব পাৰো কিবা যদি প্ৰচিডিং চলি থাকে তেতিয়া এতিয়া লাইভ ষ্ট্ৰিমিং প্ৰথমবাৰৰ কাৰণে এলাউড কৰা হৈছিল ফাৰ্স্ট এলাউড বুলি কৈছে কেতিয়া কৰা হৈছিল চনটো সুধিছে ইয়াতে আপোনালোকে এটা কেছৰ নামো পাৰিলে মনত ৰাখিব স্বপ্নিল ত্ৰিপাঠী ভাৰ্সেস সুপ্ৰিম কোৰ্ট স্বপ্নিল ত্ৰিপাঠী ভাৰ্সেস সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এইটো আছিলে 2018ৰ কেছ আৰু এই কেছটোতে প্ৰথমবাৰৰ কাৰণে এলাউ কৰা হৈছিল যে সুপ্ৰিম কোৰ্টৰ কি হ'ব পাৰে লাইভ ষ্ট্ৰিমিং আমি কৰিব পাৰো টু ইনক্ৰিজ অৰ টু এনহান্স ট্ৰান্সপাৰেন্সি আৰু একাউন্টেবিলিটি এনহান্স কৰিবলৈ আমি কি কৰিব পাৰো লাইভ ষ্ট্ৰিমিং এলাউ কৰা হৈছিলে সুপ্ৰিম কোৰ্টত একচুয়ালি ইমপ্লিমেন্ট হৈছিলে এটো একেবাৰে মনত ৰাখিব একচুয়ালি ইমপ্লিমেন্ট হৈছিলে সেপ্টেম্বৰ 27 2022 সেপ্টেম্বৰ 27 2022 প্ৰথম লাইভ ব্ৰডকাষ্ট হৈছিলে ওকে কিন্তু আমাক কোৱেশ্চনটো সুধিছে যে ফাৰ্স্ট এলাউ কেতিয়া কৰা হৈছিলে এলাউ 2018 তে কৰা হৈছিলে So 2018 will be the correct answer. কিন্তু যদি আপোনালোকক ইয়াতে এইটো সুধে যে লাইভ ষ্ট্ৰিমিং প্ৰথমবাৰৰ কাৰণে ব্ৰডকাষ্ট কেতিয়া কৰা হৈছিলে তেতিয়া হ'ব এইটো ডেট সেপ্টেম্বৰ 27 2022 এইটো সুপ্ৰিম কোৰ্টৰ কাৰণে আৰু এইটো মনত ৰাখিব অক্টোবৰ 26 2020 তে প্ৰথমবাৰৰ কাৰণে গুজৰাট হাইকোৰ্টত লাইভ ষ্ট্ৰিমিং কৰা হৈছিলে গুজৰাট হাইকোৰ্টত লাইভ ষ্ট্ৰিমিং কৰা হৈছিলে ঠিক আছে গতিকে এইখিনি আছিল আজিৰ কোৱেশ্চন ইয়াতে মই জনাবলৈ আপোনালোকক বিচাৰিছো যে আমাৰ এডিআৰই ফাউন্ডেশন বেচ স্টাৰ্ট হৈ গৈছে অলৰেডি যোৱাকালিৰ পৰা যদি আপোনালোকে একেবাৰে ফাউন্ডেশন লেভেলৰ পৰা আমাৰ লগত জড়িত হ'ব খুজে যদি এডিআৰই কাৰণে প্ৰস্তুতি চলাব বিচাৰে তেতিয়া হলে আমাৰ বেচত নিশ্চয় এনৰোল হ'ব পাৰে স্পেশাল 15% ডিসকাউন্ট চলি আছে আমাৰ ওয়েবসাইট ভিজিট কৰিলেও আপোনালোকে এই সুবিধাখিনি লব পাৰিব ওকে তাৰ পিছত আমাৰ যেটো প্ৰিলিমছ আহিবলগীয়া যেটো প্ৰিলিমছ আছে তাৰে কাৰণে জিএস পেপাৰ 1 ৰ কাৰণে আমাৰ এক্সটেনসিভ বেচ অলৰেডি চলি আছে যদি আপোনালোকে এনৰোল কৰে আৰু ইকে যদি আপোনালোকে এনৰোল কৰিব বিচাৰে তলত দিয়া নম্বৰত নিশ্চয় কন্টাক্ট কৰিব পাৰিব ইয়াতে আপোনালোকক গাইড কৰা হ'ব পাৰ্টিকুলাৰলি ফৰ প্ৰিলিমছ টু কেনেকে ট্যাকল কৰিব লাগিব কোৱেশ্চন বিলাক কেনেকে সলভ কৰিব লাগিব প্ৰিলিমছ ওৰিয়েন্টেড কে এই বেচটো আপোনালোকৰ কাৰণে হাজু কৰা হৈছে ওকে আৰু যদি আপোনালোকে আমাৰ যিকোনো বেলেগ কোৰ্সো লয় আমাৰ যদি ওয়েবসাইটৰ পৰা আপোনালোকে ভিজিট কৰে আৰু বাই কৰে তেতিয়া হলে মোৰ কুপন কোড আপোনালোকে ইউজ কৰিব পাৰে Ben10 অফ এই কুপন কোডটো ইউজ কৰিলে প্ৰত্যেকটা কোৰ্সতে 10% আপোনালোকে ডিসকাউন্ট লাভ কৰিব ওকে গটিকে আজিৰ কাৰণে এইখিনিয়ে আছিল আজিৰ ক্লাছটোত আপোনালোকে পঢ়ি থাকক ভালদৰে আমি আছো সদায় একেদিন আমাৰ ক্লাसेस চলিব ৰিভিজন ক্লাसेस সমূহ আনি থাকিম আৰু আশা কৰিছো আপোনালোকে এই ক্লাছসমূহৰ পৰা যথেষ্টখিনি উপকৃত হ'ব গটিকে আকৌ লগ পাম মই মোৰ নেক্সট ক্লাছত তেতিয়ালৈকে ভালদৰে থাকিব পঢ়ি থাকিব ধন্যবাদ